নমস্কাৰ ডিয়াৰ মেমলৈ সকলোকে স্বাগতম। আজি মই লসাগু আৰু গসাগুৰ ওপৰত দুটামান প্ৰশ্ন লৈ আহিছোঁ। এক নম্বৰ প্ৰশ্ন লৈছোঁ, ৪৮ আৰু ৬৪ উভয়কে হৰণ কৰিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো কি? এতিয়া আমি ৪৮ আৰু ৬৪ক উভয়কে হৰণ যোৱা ডাঙৰ সংখ্যাটো আমাক উলিয়াব দিছে। এতিয়া এনচাৰটো হ'ব যে ৪৮ আৰু ৬৪ক হৰণ কৰিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটোৱে হ'ব ইহঁতৰ গসাগু। সংখ্যাটোৱেই হ'ব ইহঁতৰ গসাগু। এতিয়া আমি ৪৮ আৰু ৬৪ গসাগু উলিয়াব লাগিব। ৪৮ আৰু ৬৪ ল'লোঁ, ২ৰে যাব, ২ দুগুণ ৪, ২ ৪ গুণ ৮, ২ ৩ গুণ ৬, ২ দুগুণ ৪, আকৌ ২ৰে যাব, ১২ দুগুণ ২৪, ১৬ দুগুণ ৩২, আকৌ ২ৰে যাব, ২ ৬ গুণ ১২, ২ ৮ গুণ ১৬, ২ৰে যাব, ২ ৩ গুণ ৬, ২ ৪ গুণ ৮। এতিয়া আমাৰ ইহঁতৰ গসাগু উলিয়াব লাগিলে কি হ'ব? কমন সংখ্যা ২ ২ ২ ২, ২ দুগুণ ৪, ৪ দুগুণ ৮, ৮ দুগুণ ১৬। এতেকে ৪৮ আৰু ৬৪ৰ গসাগু হ'ব ২ পূৰণ ২ পূৰণ ২ পূৰণ ২, আমাৰ ২ দুগুণ ৪, ৪ দুগুণ ৮, ৮ দুগুণ ১৬। এতেকে ৪৮ আৰু ৬৪ক উভয়ে হৰণ কৰিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ব ১৬। বুজি পাইছে? যদি আমাক যিকোনো দুটা সংখ্যা মানে হৰণ কৰি তাৰ ডাঙৰ সংখ্যা উভয়কে হৰণ কৰি তাৰ ডাঙৰ সংখ্যাটো উলিয়াব দিয়ে, তেতিয়াহ'লে আমি তাৰ গসাগুটো উলিয়াই ল'ব লাগিব। গসাগু উলিয়াই আমি যিটো সংখ্যা পাম সেই সংখ্যাটোৱে তাৰ উত্তৰটো হ'ব। তাৰ পিছৰ প্ৰশ্নটো লৈছোঁ, ৬০ডাল পেঞ্চিল আৰু ৭২টা কলম সৰ্বোচ্চ কিমানগৰাকী ছাত্ৰৰ মাজত ভগাই দিব পৰা যাব? ষাঠি আৰু ৭২ উভয়ে হৰণ কৰিব পৰা সৰ্বোচ্চ সংখ্যাটোৱেই ইহঁতৰ গসাগু। এতিয়া আমি ৬০ আৰু ৭২ৰ গসাগু ল'ব লাগিব। ৬০ আৰু ৭২ক আমি প্ৰথমতে ২ৰে হৰণ কৰোঁ। ২ ৩ গুণ ৬, ২ ০ গুণ ০, ৩৬ দুগুণ ৭২, আকৌ ২ৰে কৰিলোঁ, ১৫ দুগুণ ৩০, ২ ১ গুণ ২, ২ ৮ গুণ ১৬, ৩ৰে যাব, ৩ ৫ গুণ ১৫, ৩ ৬ গুণ ১৮। এতেকে ৬০ আৰু ৭২ৰ গসাগু হ'ব ২ পূৰণ ২ পূৰণ ৩, ২ এইটো ২ আৰু এইটো ৩, মানে এই তিনিটা সংখ্যাই কি হৈছে সম্পূৰ্ণৰূপে হৰণ যাব ৬০ আৰু ৭২ক। সেইকাৰণে ২ পূৰণ ২ পূৰণ ৩, ২ দুগুণ ৪, ৪ ৩ গুণ ১২, ৬০ আৰু ৭২ৰ গসাগু হ'ব ১২। এতেকে নিৰ্ণয় ছাত্ৰৰ সংখ্যা হ'ব ১২। ১২জন ছাত্ৰৰ মাজত
60ডাল পেঞ্চিল আৰু 72টা কলম ভগাই দিব পৰা যাব সমানে সমানে ভগাই দিব পৰা যাব কিমানজন 12জন ছাত্ৰৰ মাজত ভগাই দিব পৰা যাব তাৰ নেক্সট প্ৰশ্নটো লৈছো 242 363 আৰু 726ৰে হৰণ যোৱা আটাইতকৈ সৰু সংখ্যাটো কি সৰু দুটা হ'ল যে আটাইতকৈ সৰু সংখ্যাটো কি হেতু আমাক উলিয়াব দিছে এটা আমাক এটো আটাইতকৈ সৰু সংখ্যাটো উলিয়াব দিছে যেতিয়া দুটা বা তিনটা সংখ্যাক যেতিয়া আমি উভয়ৰে হৰণ কৰি তাৰ সৰুটো উলিয়াব দিয়ে তেতিয়া হলে আমি তাৰ কি ল'ব লাগিব এই সংখ্যাগিটাৰ লসাগুটো আমি উলিয়াই ল'ব লাগিব 242 363 আৰু 726ৰে হৰণ যোৱা আটাইতকৈ সৰু সংখ্যাটোৱেই হ'ব ইহঁতৰ লসাগু এতিয়া আমি তিনটা সংখ্যাৰ লসাগুটো উলিয়াব লাগিব 242 363 আৰু 726 আমি 2ৰে ললো 2 * 2 2 × 2 4 2 * 2 এটো সংখ্যাটো 2ৰে হৰণ না যায় 363 এটো নমাই আনিলো এটো 2ৰে যাব 2 3 × 6 2 6 × 12 2 3 × 6 এটো কাকো কি হেৰে যাব 3ৰে যাব 121ক 3ৰে হৰণ না যায় এটো নমাই আনিলো 3 × 3 3 2 × 6 3 × 3 3 × 3 3 2 × 6 3 × 3 গোটেইকেইটা মিলি গ'ল এতিয়া এটো আকৌ 121ক হৰণ যাব 121 এবাৰ এটো এবাৰ এতেকে 242 363 আৰু 726ৰ লসাগু হ'ব 2 পূৰণ 3 পূৰণ 121 2 3 × 6 6 121ক পূৰণ কৰিলে 6 × 6 6 2 × 12 2 হাতৰ 1 6 × 6 1 7 726 সমান 726 এতেকে নিৰ্ণয় সংখ্যাটো হ'ব এতেকে নিৰ্ণয় সংখ্যাটো হ'ব 726 তাৰ নেক্সট প্ৰশ্নটো লৈছো তিনিটা সংখ্যা ক্ৰমে 10 12 আৰু 15 ছেকেণ্ডৰ মূৰে মূৰে বাজি উঠে এবাৰ তিনিওটা ঘণ্টা একেলগে বাজি উঠাৰ কিমান সময় পিছত ঘণ্টা তিনিটা পুনৰ একেলগে বাজি উঠিব এটা আমি কি কৰিব লাগিব 10 12 আৰু 15ৰ লসাগু ল'ব লাগিব 10 আৰু 15 10 12 আৰু 15ৰ লসাগু যিমান সময়ৰ মূৰে মূৰে তিনিওটা ঘণ্টা বাজি উঠিব তিনিওটা ঘণ্টা একেলগে বাজি উঠিব তে 10 12 আৰু 15 আমি লসাগু ল'ব লাগিব 2ৰে ললো 2 5 × 10 2 6 × 12 15ক না যায় 15টো নমাই আনিলো এতিয়া আমি 5ৰে কৰিম 5 × 5 6টো না যায় নমাই আনিলো 5 3 × 15 এতিয়া আকৌ 3ৰে কৰিম 1টো নমাই আনিলো 3 2 × 6 3 × 3 এতেকে 10 12 আৰু 15ৰ লসাগু হ'ব
লসাগু হ'ব 2 পূৰণ 5 পূৰণ 3 পূৰণ 2। 2 5 গুণ 10, 10 3 গুণ 30, 30 দুগুণ 60। এতেকে 60 ছেকেণ্ডৰ মূৰে মূৰে মানে 60 ছেকেণ্ডৰ মূৰত ঘণ্টা তিনিটা একেলগে বাজি উঠিব। 60 ছেকেণ্ডৰ মূৰত ঘণ্টা তিনিটা পুনৰ একেলগে বাজি উঠিব।